An electric potential is the amount of work needed to move a unit positive charge from a reference point to a specific point inside the field without producing any acceleration, or electric potential at a point is defined as the amount of work done in bringing a unit positive charge from infinity to that point. মানে কি কৈছে আমি আজি ইলেক্ট্ৰিক পটেনশিয়েলৰ কথা পঢ়িম ঠিক আছে আমি ইলেক্ট্ৰোষ্টেটিক্সৰ ফাৰ্স্ট পাৰ্টত আমি পঢ়িছিলো কি ইলেক্ট্ৰিক চাৰ্জ কি হয় ইলেক্ট্ৰোষ্টেটিক ফোৰ্স কি হয় ওকে তাৰ ইউনিটস কি তাৰপিছত ইলেক্ট্ৰিক লাইনস অফ ফোৰ্সৰ প্ৰপাৰ্টি কি আছিলে এতিয়া আমি সেকেন্ড পাৰ্ট মানে ইলেক্ট্ৰোষ্টেটিক্সৰ সেকেন্ড পাৰ্টত আমি কি পঢ়িম ইলেক্ট্ৰিক পটেনশিয়েলৰ কথা পঢ়িম তাৰ ইউনিট খিনি কথা পঢ়িম তাৰপিছত কি আছে আমাৰ যে potential and intensity relation between electric intensity or potential or কি relation ঠিক আছে আৰু কিছুমান আছে তাৰপিছত আমি নিউমেৰিকেলসও কৰিব লাগিব তো এতিয়া চোৱা কি কৈছে যে ইলেক্ট্ৰিক পটেনশিয়েল কি হয় তাৰ ইউনিটটো কি হয় ভোল্ট হয় ওকে ইলেক্ট্রিক potential মানে কি হয় work done electric potential at a point is defined as the amount of work done in bringing a unit positive charge from infinity to that point suppose এইটো আমাৰ এটা পইণ্ট আছিল ঠিক আছে এতিয়া ইয়াতে কি কৈছে কি electric potential amount of work done কিমান work done হ'ব work done মানে তোমালোকে জানা সদায় work done কি হয় work done ৰ ফৰ্মুলা কি হয় work তোমালোকে তো লাষ্ট টাইম পঢ়িছা work কি হয় what do you mean by work কি হয় work power energy তোমালোকে আগতে পঢ়িছা workৰ ফৰ্মুলা কোৱা কোনোবা মাইক অন কৰি কোৱা workৰ ফৰ্মুলা Force into distance. yes correct workৰ ফৰ্মুলা কি হয় force into distance হয় okay force into distance বা 4f into s ও লিখিব পাৰি এতিয়া ঠিক আছে মানে কি হয় কিমান work কিমান তোমালোকৰ এটা বস্তু ডিসপ্লেস কৰিবলৈ মানে ধৰা কেনেকে work টো ডিফাইন কৰিম suppose এইটো মোৰ কিবা এটা বস্তু আছিল এইটো a পইণ্ট হয় ওকে a পইণ্টটো যদি মই b পইণ্টলৈ নিব লাগে এই বস্তুটো এই suppose বক্সটো মই যদি b পইণ্টলৈ নিব লাগে দেন কি হ'ব এটা work done হ'ব কেনেকে a পৰা b লৈ যাওঁতে এটা ডিসটেন্স কভাৰ কৰিলো কিমান work done কৰিলো ঠিক আছে ইয়াৰ পৰা মই ফোৰ্স লগালো মই ইয়াত আছিলো মই ফোৰ্স লগালো ঠিক আছে বক্সটোত মই ফোৰ্স লগালো a পইণ্টৰ পৰা মই b পইণ্টলৈ লৈ গলো সো এই যোনটো ডিসটেন্স কভাৰ্ড হ'ল বা যোনটো মোৰ ফোৰ্স লগালে হেতু কি বুলি কোৱা হয় work done বুলি কোৱা হয় তো সিমিলাৰলি ইলেক্ট্ৰিক পটেনশিয়েলও হেনেকুৱাই হয় যে কি কিমান work done লাগিব এটা চাৰ্জ মুভ কৰিবলৈ কোৰ পৰা ইনফিনিটি পৰা সেই পইণ্টলৈকে সাপোজ এটা চাৰ্জ আছে ইনফিনিটত ঠিক আছে বা ইনফিনিটি এটা চাৰ্জ আছে সাপোজ লেট আস সে এটা ইনফিনিটি এটা চাৰ্জ আছে সেই চাৰ্জটো সাপোজ মই এই পইণ্টটো মুভ এই পইণ্টটো আনিবলৈ কিমান টাইম লাগিব বা কিমান ডিসটেন্স লাগিব বা কিমান work done লাগিব হেতুকে কি কোৱা হয় ইলেক্ট্ৰিক পটেনশিয়েল যেনেকে workত আমি সাপোজ বক্স বা কিবা something we have pushed it okay এই কিন্তু work done কি ইলেক্ট্ৰিক পটেনশিয়েল কি হ'ব এটা ইনফাইনিট চাৰ্জটো এটা পইণ্ট এটা জায়গালৈ আনিবলৈ যিমান work done লাগে হেতুকে কি কোৱা হয় ইলেক্ট্ৰিক পটেনশিয়েল কোৱা হয় okay next is a relationship between electric intensity and potential electric intensity আৰু potentialৰ ৰিলেশনশিপটো কি হয় তো এসো চাই লও relation between electric intensity and potential let us consider a uniform field okay আমি এখন uniform field ললো for which the lines of force are parallel এটো লিখিব দিম তোমালোকক মই আগতে পঢ়াই লৈছো for which the lines of force are parallel and equidistant from each other so এখন ইলেক্ট্ৰিক ফিল্ড আছে তাতে লাইনস বিলাক কি প্যারালাল আছে আৰু equidistant মানে same distance okay equidistant means same distance ইয়াৰ পৰা ইয়াৰ distance suppose যদি 2 মিটাৰ হয় ইয়াৰ পৰা ইয়াৰ distance 2 মিটাৰ as a example কৈছো ঠিক আছে equidistant from to each other তাৰপিছত কি কৈছে চোৱা let a and b be 2 points in a uniform electric field of intensity e এইটো a হয় এইটো b হয় সিহঁতে কি হয় দুটা পইণ্টস হয় কি বুলি কৈছে ইউনিফর্ম ইলেক্ট্রিক ফিল্ড এখন আছে এখন মানে ইউনিফর্ম ইলেক্ট্রিক ফিল্ডৰ মাজত আছে ঠিক আছে
এই ইলেক্ট্ৰিক ফিল্ডৰ যোনটো ইন্টেন্সিটি হেতু কিৰে ডিনোট কৰিছে হেতু তোমালোকক ডিনোট কৰিছে ইৰে ডিনোট কৰিছে ইয়াতে যোনটো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি হ'ব হেতু ইৰে ডিনোট কৰিছে আৰু এ বি দুটা পইণ্ট হয় এইটো এটা এ এইটো এটা বি দুটা পইণ্টছ হয় এখন ইলেক্ট্ৰিক ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত আছে লেটস চোৱা WAB মানে কি হয় work done to carry a test charge Q naught from A to B এটা চাৰ্জ পাৰ্টিকল আছে ধৰা ঠিক আছে এটা চাৰ্জ পাৰ্টিকল আছে সেই চাৰ্জ পাৰ্টিকলটোৰ নামটো কি হয় Q naught হয় Q naught কি কৰিছে Q naught টো মানে কিমান work done লাগিব ক'ৰ পৰা ক'লে নিবলে A পৰা B লৈ নিবলে কিমান work done লাগিব এইটো কেনেকে বুজাইছে WAB ৰে বুজাইছে ঠিক আছে তাৰপিছত কি কৰিছে চোৱা let the potential at A and B be VA and VB যোনটো potential হ'ব হা যোনটো potential আমি লম let the potential at A and B be VA and VB okay যোনটো potential হ'ব সেইটো VA and VB respectively হ'ব we have already seen that WAB মানে আমাৰ কি আছিলে WAB is our work done asile work done by Q naught okay Q naught means what is our charge test charge from A to B hetu jodi ami sao je WAB thik ase WAB by Q naught koise WAB by Q naught equal to কি হ'ব বুলি কৈছে VA minus VB হ'ব মানে কিমান potential হল VA পৰা VA minus কৰিলে আমি গঠনটো গম পাম VA পৰা গৈছে VB লৈকে ঠিক আছে সো এটো কৰিলে sorry VB minus VA then কি কৈছে the work done to carry a test charge from A to B work done the test charge যে যোনটো A পৰা B লৈ যোনটো work done লগিছে হেতু কি বুলি ডিনোট কৰিছে WAB equal to Q naught EAB Q naught মানে কি হয় চাৰ্জ টো হয় ঠিক আছে EAB মানে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি খন হয় A আৰু B মানে কি হয় AB হলগে তোমাৰ পয়েন্টস গিটা ওকে তাৰ পিছত কি কৰিছে চোৱা Q naught EAB slash Q naught আৰু এটা Q naught ৰে আমি ডিভাইড কৰি দিলো তাৰ পিছত আমি কি কৰিছো VB minus VA VB মানে কি হয় যোনটো potential আছিলে B পয়েন্টত হেতু minus potential at A point okay এতিয়া আমি কি কৰিছো E equal to VB minus VA divided by AB কৰিছো okay okay এতিয়া স্যার কি কৈছে E equal to VB minus VA divided by AB কৰিলে ঠিক আছে মানে আমি ই এখিনি বস্তু ইফালে লৈ গলো তো কি হ'ব obviously AB হ'ব ঠিক আছে চোৱা কেনেকে হল এটো বস্তু কেনেকে হল তোমালোকে এটা চাই লোৱা Q naught আছিলে okay Q naught E AB then divided by Q naught equal to VA minus VB minus VA okay then A Q naught to কাটা গল ঠিক আছে ইয়াতে কি থাকিলে E থাকিলে ওকে AB টো আছিলে AB টো যেতিয়া ইফালে যাব দেখিব এই ইনটু আছিলে ন ইফালে ডিভাইড হৈ যাব সো VB minus VA ইনটু পৰা ইফালে আনিব হলে সদায় ডিভাইড হয় ইকুয়াল টু AB হল ঠিক আছে next কি কৈছে চোৱা let the potential difference VB minus VA to potential difference হয় কিমান ভোল্ট লাগিলে VA পৰা B লে যাওতে সো হেতুক আমি কি বুলি মেনশন কৰি দিলে V বুলি মেনশন কৰি দিলে আৰু AB তো কি বুলি মেনশন কৰিলে 1 বুলি মেনশন কৰিলে ওকে তেতিয়া কি হ'ব E equal to ইয়াতে তোমালোকে পুট কৰিব পাৰা E equal to VB minus VA V বুলি ডাইৰেক্ট কৰি দিলে মেনশন কৰি দিলে সো VB minus VA V বুলি লম and AB আমি কি বুলি লম 1 বুলি লম okay okay E equal to আমি এটা কি পালো E equal to V by 1 পালো okay এনেকুৱা কৰিলে আমি 1 পালো তাৰ পিছত কি বুলি কৈছে চা
নেক্সট আমাক কৈছে যে ইলেক্ট্ৰিক ফিল্ড বিটুইন দ্য টু প্লেটস এতিয়া এই দুখন যে প্লেট লৈছিলো আমি হা এই দুখন যে আমি প্লেট লৈছিলো ইহঁতৰ এখন ইলেক্ট্ৰিক ফিল্ড এখন ইলেক্ট্ৰিক ফিল্ড ইহঁতৰ মাজত কি হৈছে চোৱা the equidistance বুলি কৈছিলে সো সেইকাৰণে কৈছে কি two plates separated by distance d is uniform সমান distance d if the potential difference between the plates is v যদি ইহঁতৰ মাজৰ if the potential difference between the plates যদি ইহঁতৰ মাজৰ difference to v হয় এফালে পজিটিভ আছিল এফালে নেগেটিভ আছিল ঠিক আছে তেতিয়া কি হ'ব দেন E equal to V by D হ'ব E equal to V by D হ'ব ঠিক আছে ইয়াতে ইলেক্ট্ৰিক ফিল্ড বা ইলেক্ট্ৰিক পটেনশিয়েলটো হেতৰ কিমান হ'ব E equal to এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত E equal to V by D হয় ওকে কেনেকে হ'ল তেনু হেতৰ ডিসটেন্সটো ইউনিফৰ্ম হ'ল D কিয় লিখিছো চোৱা ইয়াতে আমি ফাইনালি আমি কি পাইছিলো E equal to V by 1 পাইছিলো 1 is what AB হয় 1 is what AB হয় okay AB মানে কি হয় ডিসটেন্স হয় ইহঁতৰ ডিসটেন্স আমি ফাইনালি কি বুলি ললো since they are uniform so AB equal to 1 ইয়াতে ইউনিফৰ্ম ডিসটেন্স এটা লৈছো হে ইউনিফৰ্ম ডিসটেন্স টো কি হয় D হয় okay so E equal to V by D হ'ল this is the two plates ৰ মাজত হেতৰ ইলেক্ট্ৰিক ফিল্ড টো তাৰ পিছত কি কৈছে চোৱা to show that E equal to minus dV by dx to show equal to E equal to minus dV by dx এতিয়া আমি কি কৰিম ডিফাৰেন্সিয়েচন টো এপ্লাই কৰিম ঠিক আছে E equal to minus dV by dx let us consider non uniform electric field এখন non uniform electric field ললো মানে তাতে ধৰা ডিসটেন্স টো সিমিলার সেম নহয় non uniform uniform হলে the distance between the two points is same but ইয়াতে কি হয় non uniform এটা লৈছে the electric intensity varies from one point to another এটা point of another point ৰ electric intensity to vary কৰে let A and B be the 2 points which are very close to each other so that the electric intensity is almost constant এটা দুটা পয়েন্ট ললো কি পয়েন্ট কথা কলে A আৰু B which are very close to each other মানে ইমান ডিফারেন্স নাই almost close আৰু because ইহঁতৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি টো অলমোস্ট কনস্ট্যান্ট ইহঁতৰ মাজত যোনটো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি হ'ব সেইটো সদায় কনস্ট্যান্ট বা সদায় সেম থাকে ঠিক আছে এতিয়া ইয়াতে কি কৈছে let OB equal to x and AB equal to dx and OA equal to x plus dx কৈছে এবাৰ চাওঁ so কি কৈছে ইয়াতে OB equal to x বুলি কৈছে A আৰু এইটো চোৱা এইটো OB আৰু এইটো x ইহঁতৰ মাজত বেছি ডিফাৰেন্স নাছিলে বুলি কৈছে ঠিক আছে OB মাজৰ ডিসটেন্স টো x বুলি লৈছো এইটো x ঠিক আছে then AB equal to dx AB মাজৰ যোনটো ডিসটেন্স আছিল হেতু আমি dx লৈছো ডিফাৰেন্সিয়েচন লৈছো dx মানে কি হয় dx মানে ডিফাৰেন্সিয়েচন অফ the x means there is different মানে বহুত ডিফাৰেন্সিয়েচন কি হয় ডিফাৰেন্সিয়েচন হয় সৰুকে তোমালোকৰ ডিসটেন্সটো ভগাই দিয়েটো ডিফাৰেন্সিয়েচন বুলি কয় এটা ডাঙৰ ডিসটেন্স আছিল জনিপা এটা তোমালোকৰ ডাঙৰ ডিসটেন্স আছিল তাক সৰু পাৰ্টছত যদি তুমি ভগাই দিও হেতু ডিফাৰেন্সিয়েচন বুলি কোৱা হয় যোনটো নেকি একদম ভেৰি নেগলিজিবল টাইপ সো এখানে কি কৈছে যে AB যোনটো ডিসটেন্স হয় হেতুক আমি dx বুলি ললো আৰু OA চোৱা এটো O হয় ঠিক আছে এটো A হয় OA যোনটো ডিসটেন্স হেতুক কি বুলি কৈছে x plus dx কেনেকে হল O পৰা B লৈকে কি আছে x আছে A পৰা B লৈকে কি আছে dx আছে সো OA গুটে দীঘল ডিসটেন্সটো হয় নহয় OA গুটে দীঘল ডিসটেন্সটো সো সেইকাৰণে OA কি হ'ব x plus this dx okay so আমি লিখিলো OA equal to x plus dx then কি কৈছে চোৱা the potential at point at B is মানে A B point to কি বুলি কৈছে V বুলি কৈছে ইয়াত থকা potential point to V বুলি কৈছে আৰু A to V বুলি and at A is V ঠিক আছে minus dV okay V to তোমালোকৰ কি বুলি কৈছে V minus dV বুলি কৈছে consider testers Q not keep at A where electric intensity is E okay এটা কি বুলি কৈছে চোৱা এটা টেষ্ট চাৰ্জ আমি ললো কোড ললো Q not A suppose ধৰা এটা টেষ্ট চাৰ্জ আছে Q not বুলি দেন ইহঁতৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি A কি হ'ব E বুলি কৈছে ঠিক আছে ইয়াতে E হ'ব then the force acting on the charge Q not is F equal to Q not E ইয়াতে যোনটো force act কৰিব হেতু কি বুলি হ'ব Q not E হ'ব okay
The work done to carry Q naught charge from A to B through an infinitesimally small displacement dx is dw equal to f minus dr. Itia so ihotor juntu mane ami infinitesimally small distance ঠিক আছে means dx juntu hoy etu to bahut small distance hoy ঠিক আছে dx মই তোমাক কৈছো যে সৰু সৰু distance of parts of dx কয় মানে differentiation কয় so এটো যদি আমি infinitesimally small লৈছো means very negligible তো হিয়তৰ work done to কিমান হ'ব f minus dr আমি work done আমি পাইছো যে work done কি হয় force into distance হয় okay force into distance হয় let us say that distance এবাৰ আমি r লৈছো যেতিয়া small distance ৰ কাৰণে লম তেতিয়া আমি কি কৰিম dr কৰিম that's why minus dr কৰিছে okay যোনটো নেকি negligible then কি কৈছে then কৈছে চোৱা dw equal to minus q naught f then কৈছে কি dw equal to minus q naught e dx okay minus q naught e dx dw by q naught equal to minus e dx এটো আমি অলরেডি পাইছো সো হেনেকে মতে তোমালকে লিখি দিবা কি হয় dw by q naught ঠিক আছে এটো সা এন কি কৰিলে dw কৰিছে okay dw equal to minus q naught e dx মানে intensity dx okay এটা কি কৈছে dw by q naught এই q naught তে এফালে আহিলে কি হ'ব ডিভাইড হৈ যাব সো dw by q naught কি থাকিব তোমালোকৰ e dx থাকিব minus e dx কিয়নো এতে মাইনাস আছিল minus e dx okay লিখিবা আৰু ভালৰে তাৰপিছত এটো 1 বুলি মাৰ্ক কৰিলে but dw q naught is the work done in carrying a unit positive test charge from a to b dw q naught তো কি হয় এটা unit positive বা work done হয় unit কিহক কাৰ work done হয় যোনটো a পৰা b লৈকে গৈছে ঠিক আছে which is the potential difference between a and b যোনটো নেকি also কি হয় potential difference a b potential difference হয় কি dw by q naught এতিয়া সোয়া কি কৈছে dw by q naught equal to already mentioned কৰিছে সোয়া dw by q naught is the work done proper work done test charge to a পৰা b লৈ যোনটো নিছে হেতু potential difference বুলিও কৈছে potential আমি জানো হদাই v ৰে বুজায় volt okay so এটা potential difference বুলি কৈছে so vb minus va equal to কি কৰিব দিছে a ঠাইত এতিয়া আমি কি লিখিম v minus final potential v minus dv okay এটো হলে কি হ'ব এটো v ক্যান্সেল কৰিব মাইনাস মাইনাস প্লাস হৈ যাব এটো কি থাকিলে dv থাকিলে ওকে এতিয়া সা dw by q naught আমি কি আমাৰ কি হয় এটা পটেনশিয়াল ডিফারেন্স হয় বুলি কৈছে কেনেকে আমি পালো হেতু লিখি দিছো ঠিক আছে dw by q naught পটেনশিয়াল ডিফারেন্স vb minus vf a পৰা b লৈকে চাৰ্জ টো লৈ গৈছো কিন্তু পটেনশিয়াল ডিফারেন্স কি কৰিম হায়াৰ পটেনশিয়াল ক'ত থাকিব b থাকিব হে কাৰণে আমি কি কৰিছো vb minus va okay এতিয়া a b নাই আমি ডাইরেক্ট লৈছো v minus dv okay কিয়নো স্মল ডিসটেন্সৰ কাৰণে লৈছিলো সো এটো আৰু এটো কাটা যাব মাইনাস মাইনাস আৰু মাইনাস মাইনাস প্লাস হৈ যাব কি হৈ গল dv okay from equation 1 এটো equation 1 হয় ঠিক আছে dw by q naught dw by q naught equal to কি পালো ফাইনালি minus e dx পালো অলরেডি পাইছিলো সোয়া dw by q naught মানে আমি কিমান পাইছিলো minus e dx পাইছিলো হেতুকে লিখিলো এটা কি লিখিব লাগে hence dv equal to minus e dx okay dv equal to minus e dx কেনেকে পালো dv minus e dx dw by q naught ৰ ভ্যালু ফাইনালি কি পাইছিলো dv পাইছিলো ৰাইট সো আমি ইতে কি লিখিব পাৰো dw by q naught ৰ জায়গাত আমি dv টো লিখিব পাৰো ওকে লিখিলো dw by q naught ৰ জায়গাত dv পাইছিলো সো dw by q naught ৰ জায়গাত dv লিখিলো তাৰপিছত dw by q naught মানে কিমান পাইছিলো minus e dx সো minus e dx লিখিছিলো ওকে ইতে কি লাগে মোক e টো লাগে e কিয় লাগে কিয়নো e টোৱে বিচাৰি আছো আমি ইলেক্ট্ৰিক পটেনশিয়াল সো e equal to কি হ'ব এবাৰ যদি e টো আমি লিখো dv এফালে ইনটু আছে এফালে গলে কি হ'ব ডিভাইড হৈ যাব সো dv by dx
and minus to নিজৰ জেগাত থাকি যাব okay so finally কি পালো E equal to minus dv by dx তাৰপিছত কি কৈছে চোৱা dv by dx is the rate of change of electric potential with a distance and is the potential dx gradient. Thus, electric intensity at a point in an electric field is negative potential gradient. মানে এটা পয়েন্টত কি হয় সদায় ই negative potential gradient হয় electric field. Okay, এইটো তোমালোকে ঘৰত ভালদৰে পঢ়িলে বুজি পাবা এতিয়া লিখি লোৱা সব বস্তু মই ধুনীয়াকে simple language a পৰা b লৈ গলে কি হ'ব এইটো পিছত হিটো স্টেপ কেনেকে হ'ব সব ধুনীয়াকে লিখাই দিছো তোমালোকে এইটো লিখি লোৱা এইটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহাৰ চান্স বহুত আছে এনেকে দিব পাৰে find the relation between electric intensity and potential derivation দি দিব পাৰে এইটো লিখি লোৱা এতিয়া ক্লাছত লিখি লোৱা তোমালোকৰ 11 জুনলৈকে যিমান সিলেবাস হয় তোমালোকৰ হিমান লাগিব মডাৰ্ন ফিজিক্সটো লাগিব আৰু ইলেক্ট্ৰস্ট্যাটিক্স যদি কমপ্লিট হৈ যায় হেতু লাগি যাব তেতিয়া গোটেইখিনি আৰু যদি নহয় তো আধা যিমানলৈকে পাম হিমান ওকে সোৱা যোনবোৰ লেট কামাৰ সোমাইছা সিহঁতে একবাৰ চাই লোৱা টাইমিং হ'ব এতিয়া ওকে সো কি হ'ব পয়েন্ট চাৰ্জ তোমালোকক কৈ অহা হৈছে ঠিক আছে পয়েন্ট চাৰ্জটো কিমান দিয়া আছে ভ্যালু 20 মাইক্ৰোকুলম ডিসটেন্স অফ 1 মিটাৰ away from it okay k ভ্যালু 9 × 10⁻⁹ লিখিবা ডাইলেক্ট্ৰিক কনস্ট্যান্ট